মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 10 পূৰ্ণলোচনাৰ অনুশীলনী R4 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওকেইটাৰ লিংক সোঁফালে ওপৰত আই বটনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাৰে পৰা যাই সিৰিয়েলি ধুনীয়াকৈ ভিডিওবোৰ চাব পাৰিবা। এটা চাও আহা কোৱেশ্চন নম্বৰ 1 ত কি কৈছে। কোৱেশ্চন নম্বৰ 1 ত কৈছে মান নিৰ্ণয় কৰা। সো একেবাৰে সহজ এটা। সো আমি 1 ত কি আছে 11 কিউব এটোৰ মান নিৰ্ণয় কৰিব লাগে। সো 11 কিউব মানে কি 11 তিনিবাৰ পূৰণ 11 তিনিবাৰ পূৰণ কৰিলে কিমান হয় পূৰণ কৰি চাবা 1331। নেক্সট আছে কোৱেশ্চন নম্বৰ 2 2 into 10 কিউব ইজ ইকুৱেল টু কিমান হ'ব 2 into 10 কিউব মানে কি 10 তিনিবাৰ পূৰণ দ্যাট মিন্স তিনিটা শূন্য হ'ব 1000 1000ক 2 দি পূৰণ কৰিলে কিমান হ'ব 2000 হৈ গেল। একেবাৰে সহজ। 3 নম্বৰত কি আছে 1/2 টু দি পাৱাৰ -5। তোমালোকে ক্লাস 8 ত ফৰ্মুলা এটা পাইছিলা যে এনেকুৱা সাপোজ a টু দি পাৱাৰ -n ইজ ইকুৱেল টু 1/a টু দি পাৱাৰ n। এই ফৰ্মুলাটো পাইছিলা তোমালোকে। সো এই ফৰ্মুলাটো আমি ইয়াতে এপ্লাই কৰিম। সো কি হ'ব 1/2 টু দি পাৱাৰ কি আছে -5 আছে। সো a টু দি পাৱাৰ -n দ্যাট মিন্স এটো যদি উল্টি দিয়া এর তলত মনে মনে কি আছে এটা 1 আছে। সো 1 টু উপৰত গল a টু তলত আহিল পাৱাৰ টু তেতে কি মাইনাস থাকিলে প্লাস হৈ যায়। ঠিক তেনেহলে এটো কি হ'ব উপৰত 1 আছে 1 টু কি হ'ব মনে মনে তলত আহি যাব। মই এক লাইন বেছি কৰি দিছো 2 টু কত যাব উপৰত যাব এটো হয় না। এটো মানে কি 2 টু দি পাৱাৰ 5 এটো লাইন নিলিখিলেও কথা নাছিল ডাইৰেক্ট এটো লিখিলেও হৈ গলা হয়। এতে 2 যদি তুমি 5 বাৰ পূৰণ কৰি দিয়া কিমান হ'ব 1 2 3 4 5 ডাইৰেক্ট পূৰণ কৰি দিলেও হলা হয়। মই তথাপি লিখি দিছো 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ কিমান 32 32। সো বুজি পালা। এটা 4 নম্বৰত চাম আমি -4 টু দি পাৱাৰ -2। সো 4 নম্বৰত কি আছে -4 টু দি পাৱাৰ -2। এটো আগৰ নিচিনা এই ফৰ্মুলা দি হ'ব -4 আছে দ্যাট ইজ 1/-4 তাৰ মানে উল্টি দিলে এটো কি হ'ব -2 প্লাস হৈ যাব। সো এটো কি লিখিব পাৰি এটো আকৌ লিখিব পাৰি ওপৰত 1 স্কয়াৰ তলত -4 স্কয়াৰ। সো ওপৰ 1 স্কয়াৰ মানে 1 -4 স্কয়াৰ কৰিলে কি হ'ব মাইনাসে মাইনাসে প্লাস দুৱাৰ পূৰণ 4 4 গুণ 16 1/16 হৈ গেল। এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ যাম। কোৱেশ্চন নম্বৰ 2 ত কি কৈছে তলৰ প্ৰতিটো সংখ্যা কিহতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপত প্ৰকাশ কৰা। একেবাৰে সহজ। সো ইয়াতে চাৰিটা কোৱেশ্চন আছে। প্ৰথমতে আমি কি কৰিম ইয়াৰ উৎপাদক বিশ্লেষণ কৰিম। উৎপাদকটো উলিয়াই লওঁ এনেকে। সো 1 নম্বৰত কি আছে আমাৰ 729। সো 729 ৰ আমি প্ৰথমত কি কৰিম উৎপাদক বিশ্লেষণ কৰিম। সো এটো যদি 3 দি দিও এটো যাব 2 বাৰ 3 2 গুণ 6 থাকিল 12 3 4 গুণ 12 3 3 গুণ 9 243 আকৌ 3 দি দিয়া 3 8 গুণ 24 3 1 গুণ 3 3 দিয়া 3 27 গুণ 81 তাৰ পিছত 3 দিয়া 3 9 গুণ 27 3 দিয়া 3 3 গুণ 9। সো আমি কি পালো সো therefore 729 is equal to কিমান পাইছো 1 2 3 4 5 6। সো 3 কেইটা পালো আমি 6টা পালো। সো লিখিলে এনেকে 1 2 3 4 5 6। আমাক কি কৈছিল মৌলিক উৎপাদক। সো ইয়াতে মৌলিক উৎপাদক অকল কি আছে 3 আছে। মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল। সো এতে কেইটা 3 আছে 1 2 3 4 5 6 দ্যাট মিন্স 3 টু দি পাৱাৰ 6 বাস হৈ গেল। এতে বেলেগ সংখ্যা যদি সাপোজ আৰু দুটা 2 থাকিলে হয় আমি 2 স্কয়াৰ লিখিলো হয় বা এটা 2 থাকিলে হয় আমি 2 লিখিলো হয়। বুজি পাইছা। সো এনেকে যিকেটা মৌলিক সংখ্যা থাকিব সেই মৌলিক সংখ্যা কেইটা কিমান বাৰ আছে সো সেইখিনি পাৱাৰ হিচাপত লিখি দিলে হৈ গেল কি ঘাতৰ পূৰণফল। এটা কোৱেশ্চন নম্বৰ 2 চাম। 2ত আছে 3125। সো কোৱেশ্চন নম্বৰ 2 আছে 3125। সো ফাৰ্স্ট আমি 3125 ৰ উৎপাদক বিশ্লেষণ কৰি লও। সো 3125 ৰ উৎপাদক বিশ্লেষণ কৰিলে কি দেখা পালো এনেকে কি পালো 3125 5টা 5 সো 5 5 5 5 5
সো 5টা 5 হলে কি হ'ব 5 টু দি পাৱাৰ 5 5টা 5 সো হৈ গেল এতিয়া আমি কোৱেশ্চন নম্বৰ 3 যাম 3600 সো ফাৰ্স্ট আমি কি কৰিম 3600 কি কৰি লম উৎপাদক বিশ্লেষণ কৰি লও সো 3600 উৎপাদক বিশ্লেষণ কৰিলে আমি একেটা পাও কি পাও 1 2 3 4টা 2 দুটা 3 আৰু দুটা 5 সো এনেকৈ লিখিম therefore 3600 is equal to 4টা 2 1 2 3 4 দুটা 3 আৰু দুটা 5 সো এটা কেনেকৈ লিখিম 2 কেইটা আছে 4টা that means 2 to the power 4 3 কেইটা আছে দুটা that means 3 স্কয়ার 5 কেইটা আছে দুটা that means 5 স্কয়ার এই হৈ গেল এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লৈ যাম সো কোৱেশ্চন নম্বৰ 4 ত কি আছে 108 into 192 সো that means এবাৰ এটোৰ কাৰণে একবাৰ আমি কি কৰিম এই দুটাৰ উৎপাদক বিশ্লেষণ কৰিম সো এটা হল 108 ৰ আৰু এটা 192 সো প্ৰথমত এই দুটাৰ আমি উৎপাদক বিশ্লেষণ কৰি লও এতে সোয়া সেপারেট কে কি কৰিছো আমি দুটাৰে আমি উৎপাদক বিশ্লেষণ কৰি লৈছো 108 ৰ কৰিলে কি পাইছো দুটা 2 আৰু তিনিটা 3 আৰু 192 ৰ কৰিলে কিমান পাইছো 1 2 3 4 5 6 তে টোটাল কিমান পাইছো সোয়া 2 কেইটা পাইছো 2 পাইছো 1 2 3 4 5 6 7 8 2 পাইছো 8টা তেনে হলে এনেকৈ লিখিম therefore 108 into 192 2 পালো 8টা that means 2 to the power 8 পুরন 3 কেটে পাইছো টোটাল 1 2 3 4টা 3 to the power 4 বাস হৈ গেল এতে আমি কোৱেশ্চন নম্বৰ 3 ত যাম আমি সো কোৱেশ্চন নম্বৰ 3 ত কি আছে সোয়া সৰল কৰা সো এই চাৰিটা কোৱেশ্চন আছে সো প্ৰথমত আমি 1 নম্বৰটো লম একেবাৰে সহজ এবাৰৰ কাৰণে চিন্তা কৰিব লাগে একো নাই একেবাৰে সহজ অংক সো -3 স্কয়ার আছে -5 স্কয়ার -3 স্কয়ার মানে কি -3 দুবার পূরণ মাইনাস মানে আছে প্লাস 3 স্কয়ার মানে 9 ঠিক এটো আছে মাইনাস স্কয়ার আছে না -5 স্কয়ার সো মাইনাস মানে প্লাস 5 স্কয়ার মানে 25 এটা 25 আৰু 9 পূরণ করলে কিমান হ'ব 5 9 গুণ 45 ৰ 5 হাত থেকে 4 9 দুগুণ 18 আর 4 কিমান 22 225 তে 2 নম্বৰত কি আছে সোয়া 2 নম্বৰত আছে 2 কিউব into 2 to the power কি আছে 4 আছে এটা সোয়া তোমালোকে একটা ফর্মুলা পাইছিলা a to the power m পূরণ a to the power n is equal to a to the power m plus n that means যদি ভূমি একে থাকে a আৰু যদি মাজত পূরণ থাকে তেনে হলে পাওয়ার দুটা কি হয় প্লাস হয় তেনে হলে সোয়াছুন 2 আৰু 2 ভূমি একে এতে একো নাই মানে কি আছে এটা 1 আছে that means 3 আৰু 1 যোগ কৰিলে কিমান হ'ব 4 সো ডাইরেক্ট লিখিম এতে 3 plus 1 বলিয়ে দিব পাৰা এটা লাইন মই বেছি কৰি দিও তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে সো 3 আৰু 1 4 আৰু ওপৰত কি আছে 4 এতে সোয়া এনেকৈ ৰাখি দিলো আনসারটো হ'ব বা এটো ভাঙি দিলো হ'ব মই দুটা কৰি দিছো ভাঙি দিলে কিমান হ'ব 65536 65536 কেনেকৈ হ'ব সোয়া 2 to the power 44 হয়না ৰবা আৰু এটা লাইন কৰিব লাগিব এনেকৈ নহয় তোমাৰ লাইনটো হ'ব কি 2 to the power 44 আছে তেনে হলে এটো কিমান হ'ব যায় 4 4 গুণ 16 হবে এটো কেনেকৈ হল এটো এটা ফর্মুলা a to the power m n তার মানে a to the power m পূরণ n mn that means সোয়া 2 to the power 4 4 4 গুণ 3 16 সো এইখিনি ৰাখিলো आंसर হ'ব বা 2 16 বাৰ পূরণ কৰিলো आंसरটো হৈ যাব এইখিনি ৰাখিলো হ'ব সো এটো পূরণ কৰিলে হয় 65536 65536 সো তুমি এটো লিখিলেও শুদ্ধ উত্তৰ এটো লিখিলেও শুদ্ধ যেটো দিয়া এটা নেক্সট কোৱেশ্চন দ্যাট ইজ এটো চাম আমি 3 নম্বৰটো একেবাৰে সহজ মই এতেই কৰি দি আছো 3 নম্বৰত কি আছে 2 to the power 0 into 3 to the power 0 into 4 to the power 0 আমি সকলোৱে জানো যে something to the power 0 মানে কি 1 যে না থাক কিয় to the power 0 মানে কি হয় 1 হয় আমি ফর্মুলাটো এনেকৈ পাইছিলো হয় না x to the power 0 মানে ফর্মুলাটো আসলতে আমি এনেকৈ পাইছো x to the power 0 মানে 1 সো এতে যে না থাক কিয় সো 2 to the power 0 মানে 1 3 to the power 0 মানে 1 4 to the power 0 মানে 1 তিনিটা 1 পূরণ করলে কিমান হ'ব 1 এ হ'ব সো দিস ইজ দা आंसर এটা নেক্সট কোৱেশ্চন এটো চাম আমি সো কোৱেশ্চন নম্বৰ 4 ত আছে 5 by 8 to the power -7 into 8 by 5 to the whole -4
সো অলপ আগতে ফৰ্মুলা এটা তোমালোকক কৈছিলোঁ যে a টু দি পাৱাৰ মাইনাছ m বাই n মানে 1 বাই a টু দি পাৱাৰ m দ্যাট মিন্স এইটো উল্টি যায় আৰু পাৱাৰটো কি হয় পাৱাৰটো প্লাছ হৈ যায় সো ইয়াৰ 5 বাই 8 আছে যদি 8 বাই 5 কৰি দিওঁ তেনেহ'লে পাৱাৰটো কি হ'ব প্লাছ হৈ যাব ঠিক ইয়াতেও এইটো 8 বাই 5 আছে এইটো 5 বাই 8 কৰি দিয়া পাৱাৰটো কি হ'ব প্লাছ হৈ যাব এতিয়া চোৱা আৰু এটা ফৰ্মুলা পাইছিলা a টু দি পাৱাৰ a by b to the power m that means a to the power m এইবোৰ তোমালোকে এইটোতে পাই আছে তোমালোকে কিতাপত চাবা ফৰ্মুলা একেটা দিয়া আছে বাৰু এনেকৈ লিখিব পাৰি সো এইটো ভাঙি লিখিব পাৰি 8 by 5 to the power whole 7 মানে কি 8 to the power 7 5 to the power 7 into এইটো কি লিখিব পাৰি 5 to the power 4 8 to the power 4 এনেকৈ লিখিব পাৰি এতিয়া চোৱা আমি ফৰ্মুলা পাইছিলোঁ এনেকুৱা a to the power m পূৰণ a to the power n is equal to a to the power m plus n আকৌ a to the power m by a to the power n is equal to a to the power m minus n এবাৰ আমাৰ এইটো এপ্লাই হ'ব তাৰমানে যদি ভূমি একে থাকে আৰু পূৰণ থাকে পাৱাৰ দুটা প্লাছ হয় যদি ভূমি একে থাকে আৰু যদি হৰণ থাকে তেনেহ'লে পাৱাৰ প্ৰথমটো মাইনাছ দ্বিতীয়টো হয় সো ইয়াতেও চোৱা একেলগ কৰিলো এনেকৈ এটা লাইন মই বেছিকৈ কৰি দিছোঁ 8 to the power 7 তলত হ'ল 8 to the power 4 পূৰণ সজাই লিখিলোঁ 5 to the power 4 5 to the power 7 চোৱাচোন এনেকুৱা হৈছে না দুটাৰ ভূমি একে হৰণ আছে তেনেহ'লে কি হ'ব 7 minus 4 পূৰণ দুটাৰ ভূমি একে তেনেহ'লে কি হ'ব হৰণ আছে 4 minus 7 সো 8 7 minus 4 মানে 3 into এটা 5 4 minus 7 মানে -3 এটা চোৱাচোন এইটো কি হ'ব ওপৰত 8 কিউব থাকিল 5 টু দি পাৱাৰ -3 মানে কি 5 টু তলত আহিলে কিমান হ'ব এই পাৱাৰটো প্লাছ হৈ যাব দ্যাট মিন্স 8 কিউব বাই 5 কিউব দ্যাট মিন্স 8 তিনিবাৰ পূৰণ কৰিলে কিমান হয় মই ডাইৰেক্ট লিখি দিছিলোঁ 512 আৰু 5 তিনিবাৰ পূৰণ কৰিলে 5 5 গুণ 25 5 25 গুণ 125 সো এইটোৰ এনসাৰ হ'ল এইটো সো বুজি পাইছা একেবাৰে সহজ এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লৈ যাম তে কোৱেশ্চন নম্বৰ 4 ত কি আছে তলৰ সংখ্যাবোৰ তুলনা কৰা মানে কোনটো কিমানত এইটো ডাঙৰ হয় না সৰু হয় এইটো চাব লাগিব সো একেবাৰে সহজ সো এক নম্বৰটো প্ৰথমত কি আছে 2 to the power 8, 8 স্কয়াৰ এটাৰ ভূমি আছে 2 এটাৰ ভূমি আছে 8 আমি তুলনা কৰিবলৈ হলে কি কৰিব লাগিব দুটাৰ ভূমি একে কৰিব লাগিব সো এইটোটো 2 আছে এইটো এনেকৈ থাকক 8ক কি লিখিব পাৰি 8ক লিখিব পাৰি 2 কিউব আৰু ওপৰত এটা স্কয়াৰ আছে বুজি পাইছা না 8ক লিখিলো 2 কিউব 2 তিনিবাৰ পূৰণ কৰিলে 8 হয় না নাই সো এইটো আকৌ লিখিব পাৰো 2 কিউব কমা এইটো দিবাৰ mn ফৰ্মুলা 3 2 গুণ কি হ'ব 6 সো দ্যাট মিন্স কি ওলালে 2 to the power 2 to the power 8 থাকিল আৰু 8 স্কয়াৰ মানে 2 to the power 6 থাকিল দ্যাট মিন্স কোনটো ডাঙৰ হল এইটো ডাঙৰ সো দ্যাট মিন্স therefore 2 to the power 8 এই চিন দিবা ডাঙৰ কিমানতকৈ 8 স্কয়াৰতকৈ ডাঙৰ তে 2 নম্বৰত কি আছে চোৱা 2 নম্বৰত দুটা দিছে এটা হল 2.7 into 10 to the power 12 আৰু এটা দিছে 1.5 into 10 to the power 8 এটো এনেই গম পায় যে এটো ডাঙৰ হ'ব চোৱাচোন 2.7 1.5 তকৈ ডাঙৰ বুজি পালা নেক্সট 10 to the power 12 10 to the power 8 কৈ ডাঙৰ 10 to the power 12 মানে কি 10 12টা আছে এতে 10 8টা আছে নে ডাইৰেক্ট লিখিব পাৰো বা যদি বেলেগ দিয়ে তোমালোকে কেনেকৈ গম পাবা সো তাৰ কাৰণে মই বুজাই দি আছো 2 to the power 7 into 10 to the power কি আছে 12 আছে সো আমি কি কৰিম এটো ভাঙি দিও এটো সামান্য ৰূপত লৈ যাও আমি সাধাৰণ ৰূপত সামান্য ৰূপত নহয় সাধাৰণ ৰূপত কইলে কি হ'ব 2.7 into 10 to the power 12 দশমিক কি আছে এক ঘৰ পিছত আছে দ্যাট মিন্স হাতৰ পিছত 12টা নহয় 11টা শূন্য দিলে হৈ যাব দ্যাট মিন্স 2 7 1 2 3 4 5 6 7 8 9 10 11 বুজি পালা আৰু 1.5 into 10 to the power 8 আছে দ্যাট মিন্স দশমিক এক ঘৰ পিছত আছে সো এটো 8 আছে দ্যাট মিন্স 15 পিছত 7টা শূন্য দিলে হ'ব 1 2 3 4 5 6 7 সো চোৱাচোন এটো ডাঙৰ হয় না এটো ডাঙৰ হয় এইটো ডাঙৰ হয় ডেফিনেটলি সো therefore কি হ'ব 2.7 into 10 to the power 12 greater than 1.5 into 10 to the power 8 বাস হৈ গেল তুলনা কৰা সো এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈ যাম কোৱেশ্চন নম্বৰ 5 ত কৈছে চোৱা তলৰ ফলাফলবোৰ ধনাত্মক সূচক ৰূপে
এইবোৰ কি -3 -4 এইবোৰ কি সূচক সো ইয়াক কি কৰিব লাগিব ধনাত্মক সূচক এইবিলাক কি আছে ঋণাত্মক সূচক নেগেটিভ এইবিলাক প্লাস কৰিব লাগিব সো একেবাৰে সহজ সো ফার্স্ট কোৱেশ্চনত কি আছে আমাৰ কোৱেশ্চন নম্বৰ 1 ত আছে 2 টু দি পাৱাৰ -3 ইনটু -7 টু দি পাৱাৰ -3 সো এটো কি পাৱাৰটো মাইনাস থাকিলে প্লাস কৰিবলৈ হলে কি কৰিব লাগে এটো যেটো ভূমি আছে ভূমিটো উল্টাই দিব লাগে হয় না সো এতে 2 আছে দ্যাট মিন্স 1/2 হৈ যাব এটো কি হ'ব -2 প্লাস হৈ যাব পূৰণ এটো একে 1/-7 এটো কি হৈ যাব কিউব হৈ যাব এতে সোৱা এটো আমি কি লিখিব পাৰি ওপৰত 1 * 1 তলত কি লিখিব পাৰি এইটো পূৰণ 2 * -7 আৰু দুটাৰ ওপৰত 3 আছে সো 3 লিখিব এটো ফৰ্মুলা এটা আছে এনেকুৱা যে a to the power m into b to the power m is equal to ab to the power m that means যদি দুটাৰ ভূমি বেলেগ বেলেগ হয় সো a আছে b আছে বেলেগ বেলেগ কিন্তু পাৱাৰ দুটা সেম তেনে হলে এই দুটা ভূমি পূৰণ হয় আৰু পাৱাৰ এটাই হয় সো আসলে এতে 2 আছিল এতে -7 আছিল দুটাৰ ভূমি বেলেগ কিন্তু পাৱাৰ দুটাত কি আছে 3 আছে সো 2 আৰু -7 পূৰণ কৰিলো এনেকে ab ওপৰত পাৱাৰটো সেম থাকিল এটা সোৱা কি হ'ব ওপৰত 1 -7 into 2 7 2 গুণ 14 কিমান 14 -14 ওপৰত কিমান 3 আমাক ধনাত্মক সূচক ৰূপে প্ৰয়োগ কৰিব সোৱাচোন সূচকটো ধনাত্মক হৈছে না নাই +3 দ্যাট মিন্স এটো হল আমাৰ উত্তৰ এতিয়া নেক্সট কোৱেশ্চন দ্যাট ইজ কোৱেশ্চন নম্বৰ 2 টো ইয়াতেই কৰি দিম মই এটা সেপাৰেট কৰি দিছো সোৱা কোৱেশ্চন নম্বৰ 2 ত কি আছে -3 to the power -4 into 5/3 to the power -4 so এটো কি হ'ব 1/-3 to the power 4 হৈ যাব পূৰণ এটো কি হ'ব ৰিভার্স কৰি দিয়া উল্টাই দিয়া 3/5 to the power 4 হৈ যাব এটা সোৱা -3 to the power 4 that means -3 যদি তুমি 4 বাৰ পূৰণ কৰা -7 আছে প্লাস প্লাস -7 আছে আকৌ কিবা প্লাস হ'ব যেতিয়া মাইনাসৰ ওপৰত যেতিয়া তোমাৰ যুগ্ম সংখ্যা থাকিব তেতিয়া হেতু প্লাস হৈ যায় আৰু মাইনাসৰ ওপৰত যেটো অযুগ্ম সংখ্যা থাকে তেতিয়া কি হয় পাৱাৰটো অযুগ্ম হলে মাইনাসে থাকে যেটো এটা পাৱাৰটো যুগ্ম 4 আছে that means -4 বাৰ পূৰণ কৰিলে কি হ'ব প্লাস হ'ব সো এটোক আমি 3 to the power 4 লিখব পাৰো ঠিক এটো ভাঙি দিয়া 3/5 to the power এটো ফৰ্মুলা আগতে পাইছা 3/4 5/4 so এই 3/4 কাটা গেল থাকিব কিমান 1/5 to the power 4 so হৈ গেল এতে আমি কোৱেশ্চন নম্বৰ 6 লৈ যাম কোৱেশ্চন নম্বৰ 6 ত কি আছে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰয়োগ কৰা এইবোৰ ক্লাছ এটো তোমালোকে পাই আহিছা সোৱা প্ৰামাণিক ৰূপ মানে কি যেটো সংখ্যা দিয়া থাকে সেই সংখ্যাটোত কি এটা ঘৰ পিছত দশমিক আহে তাৰ মানে সো প্ৰথমত কোৱেশ্চন নম্বৰ 1 ত কি আছে চাই লও আমি কোৱেশ্চন নম্বৰ 1 ত আছে 3430 তাৰ পিছত তিনিটা শূন্য সো প্ৰামাণিক ৰূপ হলে কি হ'ব দশমিক তোমাৰ কি কৰিব লাগিব ইয়াতে আনিব লাগিব এতে দশমিক কত নাই মানে কি দশমিক ইয়াতে আছে ইয়াৰে পৰা কত আনিব লাগিব ইয়াতে আনিব লাগিব সো মই ফাৰ্স্ট তোমাৰ লগত কি প্ৰসেসটো শিকাই দিম তাৰ পিছত শৰ্টকাট বুজাই দিম এতে সোৱা সো আমাৰ হ'ব এটো কেনে কৰিম আমি সো দশমিকটো ইয়াৰে পৰা ইয়াতে আনিব লাগিব সো কেই ঘৰ বাও ফালে আহিব 1 2 3 4 5 6 6 ঘৰ বাও ফালে আহিব দ্যাট মিন্স তুমি কি কৰি দিয়া 3430 আৰু তিনিটা শূন্য তুমি কি কৰি দিয়া 1 2 3 4 5 6 ইমানে দি হৰণ কৰি দিয়া এটো হৰণ কি কৰিলে এক্সট্ৰা কৰিলা হয় না সো এটো কাটাৰ কাৰণে কি কৰা 10 to the power 6 দিয়া এটো মানে 10 to the power 6 1 2 3 4 5 6 এটো এনেকৈ লিখব পাৰা সো বুজি পালা সো এতে কি হ'ব সোৱা 1 2 3 4 চাৰিটা শূন্য কাটি দিয়া তাৰ পিছত কি থাকিল দুটা শূন্য থাকিল সো ইমানক 1 দি হৰণ কৰিলে কিমান হ'ব 1 2 ঘৰ পিছত আহিব that means 3.43 into 10 to the power 6 এতিয়া এটো কেনেকৈ হয় তোমালোক বুজাই দিলু এটা শর্টকাট বুজাই দিছো মই শর্টকাট প্রসেসটো চাবা মনত ৰাখিবা এটো ডাইরেক্ট এক লাইনতে হৈ যাব একবাৰ এটো লিখিব নালাগে ডাইরেক্ট এটো লিখব পারবা দশমিক যেতিয়া তোমাৰ কি হয় রাইট টু লেফট যায় দশমিক যেতিয়া তোমাৰ রাইট টু লেফট
দ্যাট মিন্স এনেকৈ আহে এইফালৰ পৰা এইফালে তেতিয়া তোমাৰ কি হয় এই পাৱাৰটো সূচকটো কি হয় তেতিয়া মই এনেকৈ চিন দি দিলোঁ পজিটিভ হয় যে কেনেকৈ চোৱা দশমিক ইয়াতে আছিল মনে মনে এইফালে আহিছে কেই ঘৰ আহিছে 1 2 3 4 5 6 দ্যাট মিন্স এইটোৰ পৰা ডাইৰেক্ট এইটো লিখিবা এইটো দি দিবা কেই ঘৰ আহিছে 6 ঘৰ আহিছে কেনেকৈ আহিছে সোঁফালৰ পৰা বাওঁফালে আহিছে ৰাইট টু লেফ্ট তেনেহ'লে কি হয় প্লাছ হয় বুজি পাইছা ঠিক তেনেকৈ যেতিয়া দশমিক তোমাৰ লেফ্ট টু ৰাইট যাব তেতিয়া কি হয় মাইনাছ তাৰমানে এইফালৰ পৰা যদি দশমিক এইফালৰ পৰা কিবা কাৰণে যদি এইফালে ল'ব লাগে তেনেহ'লে তোমাৰ কি হ'ব এইটো নিগেটিভ হ'ব এইটো প্ৰয়োজন হ'ব চাবা এতিয়া মই 2 নম্বৰ কোৱেশ্চনটো চাম চালে গম পাবা এইটো ডাইৰেক্ট কেনেকৈ কৰোঁ মই সেইকাৰণে ইয়াতেই কৰি দিছোঁ 2 নম্বৰত কি আছে আমাৰ 70040 70, 040, 3টা 0, আৰু 3টা 0 এতিয়া চাবা এইটো ডাইৰেক্ট কৰিম দশমিকৰ পৰা আহিব ইয়াতে আছে মনে মনে ক'ত আহিব লাগিব 7ৰ পিছত আহিব লাগিব কি আহিছে লেফ্টৰ পৰা এনেকৈ ৰাইটত আহিব লাগিছে কেই ঘৰ আহিছে 1 2 3 4 5 6 7 8 9 10 ঘৰ আহিব লগা হৈছে হয়নে যদি ৰাইটৰ পৰা লেফ্টত আহে তেনেহ'লে কি হয় প্লাছ হয় কেই ঘৰ প্লাছ হ'ব 10 ঘৰ আহিছে 10 ঘৰ প্লাছ হ'ব সো এতিয়া চাবা কোনখিনি লিখিম 0 0 4 ইয়াৰ পিছত লাষ্টত 0 এইকেইটা লেখাৰ প্ৰয়োজন নাই ইনটু কেই ঘৰ আহিছে 10 ঘৰ বাস ডাইৰেক্ট হৈ গেল বুজি পাইছা এতিয়া যদি ইয়াৰ 4 পিছত যদি আমি এশটাও 0 দিও আর কোনো মূল্য নাই সো এইটো হল আমাৰ প্ৰামাণিক ৰূপ এটা নেক্সট 3 নম্বৰ আছে 3 নম্বৰটো মই ইয়াতে কৰি দি আছো 0 দশমিক কেইটা 0 আছে আমাৰ 3 3 6টা তাৰ পিছত 1 5 1 2 3 4 5 6 1 5 সোয়া এটোতে এই প্ৰসেস হ'ব কি হ'ব সোয়া দশমিক এতে আছে দশমিক কি কৰিব লাগে এক ঘৰ পিছত 0 কিন্তু আছে এতে তুমি যদি ভাবা এটোতে এক ঘৰ পিছত আছে 0.0 এটো নহয় ইয়াতে সংখ্যা 0ৰ বাহিৰে যেটো সংখ্যা থাকে তাৰ প্ৰথমটো তাৰ মানে দ্যাট মিন্স ইয়াতে যাব এটো কেনেকৈ যাব এই ফালৰ পৰা এই ফালে গৈছে দ্যাট মিন্স এই প্ৰসেসত লেফট টু ৰাইট তেনেহলে কি হয় লেফট টু ৰাইট হলে পাৱাৰ কি হয় মাইনাস হয় সো দ্যাট মিন্স আমাৰ কি হ'ব চাবা 1.5 সো কুমদি লিখি দিয়া কেই ঘৰ গৈছে 1 2 3 4 5 6 7 ঘৰ গৈছে লেফট টু ৰাইট দ্যাট মিন্স 10 টু দি পাৱাৰ -7 বুজি পালা একেবাৰে ইজি এতে কি আছে আমাৰ কোৱেশ্চন নম্বৰ 4 টু সাম আমি 4 ত কি আছে আমাৰ 0.41436 1 2 3 4 1 4 36 তেনেহলে কি হ'ব দশমিক ইয়াৰ পৰা ক'ত যাব ইয়াতে আহিব কেই ঘৰ 1 2 3 4 5 ঘৰ সো 1.436 যেটো তোমাৰ কি হৈছে লেফট টু ৰাইট গৈছে দ্যাট মিন্স মাইনাস হ'ব কেই ঘৰ আছে 5 ঘৰ এই দিয়া 5 হৈ গেল একেবাৰে সহজ প্ৰসেসটো বুজিবলৈ একেবাৰে সহজ এতিয়া আমি কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত কি আছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা এর আগতত কি আছিল আমাৰ প্ৰামাণিক ৰূপ বা মান্য ৰূপ বুলি কোৱা হয় সো এটো সাধাৰণ ৰূপত একেবাৰে সহজ 1.3টা 0 into 1 into 10 to the power কি আছে 9 আছে এটা সোয়া আমি ডাইৰেক্ট কৰিম ইয়াতে কি আছে দশমিকৰ পিছত কেইটা ঘৰ আছে হোফালে 1 2 3 4টা আছে তো ইয়াৰ পৰা 4টা কমাই দি 9 পৰা 4 কমাই দিয়া 5 থাকে 10 to the 5 সো লাষ্টত 5টা 0 দি দিলে হল এতে 5টা 0 দিয়া 1 2 3 4 5 এটা কাম কৰো এটা কেনেকৈ 5টা হল তোমালোক বুজাই দিছো ভালকে লাগিলে 1 মিনিট টাইম বেছি লাগক সাবা কেনেকৈ হল এটো আসল প্ৰসেসটো কেনেকুৱা 1.0001 10 to the power 9 আছে দ্যাট মিন্স তুমি এইখিনি লিখি দিয়া দশমিকটো বাদ দি লিখা 1.0001 10 to the power 9 আছে মানে কি ইয়াৰ পিছত 9টা 0 1 2 3 4 5 6 7 8 9 এটা সব দশমিক কেই ঘৰ পিছত আছিল 4 ঘৰ পিছত সো দশমিক ইয়াৰ পিছত 4 ঘৰ পিছত দি দিয়া 1 2 3 4 ঘৰ পিছত দশমিক দি দিয়া এটা দশমিক পিছত লাষ্ট 0 থাকিলে একেটাৰ কি নাই মূল্য নাই কাটি দিয়া তেনেহলে থাকিল কি সোয়া 1.001 তাৰ পিছত 1 2 3 4 5 1 2 3 4 5 সোয়া একেই হল মই লগত কি কৈছিলো দশমিক কেই ঘৰ পিছত আছে দশমিকৰ পিছত কেইটা অংক আছে 4টা সো ইয়াৰ পৰা 4 বাদ দিয়া 9 পৰা 4 বাদ দিলে 5
সো 5টা শূন্য লাষ্টত বহাই দিয়া চোৱাচোন 1 2 3 4 5 সো এটো হল প্ৰসেস তোমালোকে ডাইৰেক্ট কৰিব পাৰা কোনো অসুবিধা নাই মই প্ৰসেসটো দেখাই দিলো এটা 2 নম্বৰ কোৱেশ্চন নম্বৰ 2 সাম দ্যাট মিন্স এইটো এটা সোয়া 2 নম্বৰটো সলভ কৰিম আমি 3.02 into 10 to the power minus 6 এটা কথা মনত ৰাখিবা ইয়াতে পাৱাৰ কি আছিল প্লাস থাকিলে শূন্য কেটা কি হয় ইয়াতে ইয়াৰ দশমিক কি হয় হোফালে যায় এতে কি আছে মাইনাস এটা দশমিকটো কি হ'ব বাওফালে হ'ব কেইটা আছে 10 to the power minus 6 that means 6 ঘৰ এতে বাওফালে আহিব সো তুমি কি কৰা এইফালে লিখিবা 302 লিখিবা সো 6 ঘৰ এইফালে আহিব that means 1 2 3 4 5 6 সো এই হল এটো সো বুজিবেলা যেতিয়া তোমাৰ পাৱাৰটো প্লাস থাকে পূৰণ কৰিলে কি হয় দশমিক হোফালে যায় সো এইফালে হোফালে গৈছে ইয়াৰ পৰা শিফট ইয়াতে হে গৈছে ইয়াতে কি আছে পাৱাৰ মাইনাস দশমিক ইয়াতে আছিল সো দশমিক শিফট হৈ কোত আহিছে বাওফালে আহিছে এই কথাটো মনত ৰাখিবা এটা আমি কোৱেশ্চন নম্বৰ 8 লৈ যাম কোৱেশ্চন নম্বৰ 8 ত আছে কি m ৰ মান নিৰ্ণয় কৰা যাতে ইমান সমান এইটো দিছে সো একেবাৰে সহজ so minus 3 to the power m plus 1 into minus 3 to the power 5 is equal to minus 3 to the power 7 so আসুন minus 3 দুটাৰ ভূমি একে আৰু পূৰণ আছে তেনেহলে পাৱাৰ দুটা কি হয় প্লাস হয় আমি ফৰ্মুলা পাইছোৱে so minus 3 to the power m plus 1 plus 5 এটা চিন দিব লাগিব minus 3 to the power 7 so এটো কি হ'ব minus 3 to the power m plus 5 plus 1 মানে 6 is equal to minus 3 to the power 7 কার মান নির্ণয় করব গৈছে m ৰ মান এটা কথা মনত ৰাখিবা তোমালোকে পাইছা এতে সমান চিহ্ন দুফালে যদি ভূমি একে থাকে তেনেহলে কি সূচক দুটাও কি হয় সমান হয় সো আমি ডাইৰেক্ট লিখিম সো therefore m plus 6 is equal to 7 বা m is equal to এটো হল এইফালৰ m plus 6 এটো হল 7 ভূমি দুটা সোয়া একে আছে এই ভূমি দুটা একে আছে হয় না নাই একে থাকাৰ কাৰণে কি হৈছে এই তোমাৰ এই দুটাও সমান হৈছে সো m is equal to 7 minus 6 is equal to 1 that means m ৰ মান কি হ'ব 1 হ'ব এতে মান নেক্সট কোৱেশ্চন that is question number 9 লৈ যাম আমি সো কোৱেশ্চন নম্বৰ 9 ত কি আছে এটা উদ্ভিদ কোষৰ আকাৰ ব্যাস কিমান দি আছে ইমান মিটাৰ দি আছে ইয়াক কি কৰিব লাগে মাইনৰ ওপৰত প্ৰয়োগ কৰিব লাগে একেবাৰে সহজ অলপ আগতে শিকিছো মাইনৰ ওপৰত প্ৰয়োগ কৰা সো কি আছে 0 পইণ্ট কেটা 0 আছে 4টা 0 1 2 5 7 1 2 3 আছিল তাৰ পিছত 1 2 7 5 মিটাৰ সো সোয়া দশমিক ইয়াৰে পৰা কত আহিব ইয়াতে বহানৰ পিছত কেই ঘৰ 1 2 3 4 5 ঘৰ সো 1 পইণ্ট সো কি হ'ব এটো হ'ব 1.275 ইনটু কেই ঘৰ গৈছে 5 ঘৰ লেফট টু ৰাইট গৈছে সো 10 টু দি পাৱাৰ কি হ'ব -5 মিটাৰ so that means the answer is 1.275 into 10 to the power -5 দশমিক লেফট টু ৰাইট গলে কি হয় পাৱাৰ টু মাইনাস হয় না অলপ আগতে শিকিছো এতে আমি কোৱেশ্চন নম্বৰ 10 সাম সো আসুন কোৱেশ্চন নম্বৰ 10 ত কি আছে এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কি আছে কিতাপ আছে এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আছে আৰু ইমান মিলিমিটাৰ বেধৰ 5 খিলা কাগজ আছে থাকটোৰ মুঠ বেধ কিমান এটাত কি আছে 5 মিলিমিটাৰ বেধৰ 5খন আৰু 0.016 মিলিমিটাৰ বেধৰ 5 খিলা আছে তেনেহলে মুঠ থাকটোৰ মুঠ বেধ কিমান একেবাৰে সহজ therefore থাকটোৰ মুঠ বেধ 20 mm ৰ কি আছে 5খন so that means 20 into 5 plus 0.016 mm ৰ কিমান আছে 5 খিলা লাষ্টত কি হ'ব মিলিমিটাৰ mm বা মিলিমিটাৰ সো 5 20 গুণ কিমান 100 প্লাস এটো কিমান হ'ব সোয়া 5 16 গুণ কিমান 80 কেই ঘৰ পিছত দশমিক আছে 3 ঘৰ 1 2 3 এটো শূন্যৰ মূল্য নাই সো এটো যোগ কৰিলে কিমান হ'ব 100.08 ইয়াক যদি আমি মাইনৰ বা পামানিক ৰুমত লিখো দশমিক কি হ'ব 2 ঘৰ বাওফালে আহিব that means 1.0008 দশমিক ৰাইট টু লেফট আহিলে কি হয় পাৱাৰ প্লাস হয় that means ইমান স্কয়াৰ ইমান মিলিমিটাৰ বুজি পালা সো এতে আমি নেক্সট কোৱেশ্চন আৰু এটা চেপ্টাৰ লাষ্ট কোৱেশ্চন that is question number 11 লৈ যাম সো সোয়া কোৱেশ্চন নম্বৰ 11 ৰ এ কি আছে
তলৰ প্ৰতিটো প্ৰশ্ন চাৰিটা উত্তৰ দিয়া আছে শুদ্ধটোৰ বাছিব লাগে 3 টু দি পাৱাৰ -3 মান হ'ব কেনেকৈ 3 টু দি পাৱাৰ -3 সো অলপ আগতে শিকিছিলা যদি এনেকুৱা থাকে কি হয় উল্টাই দিলে কি হয় পাৱাৰটো প্লাস হৈ যায় হয় না 1/3 কিউব কত আছে সো দিস ওয়ান 1/3 কিউব নেক্সট 2/3 হোল টু দি পাৱাৰ 2/3 স্কয়াৰ হোল স্কয়াৰৰ মান কিমান হ'ব এটো হলে কিমান হয় সো এটো কেনেকৈ লিখিব পাৰি নেকি নোৱাৰি এটুক 2 * 3 এনেকৈ লিখিব পাৰি নেকি নোৱাৰি এটুক এটো লিখিব পাৰি কিন্তু চোৱা এটো কি ৰিভাৰ্স যদি কৰি দিয়া ওপৰত 3 2 এটো কি হ'ব -2 যেনেকৈ চোৱা যদি এনেকুৱা থাকিলে হয় 3/2 টু দি পাৱাৰ -2 এটো উল্টাই দিয়া 2/3 টু দি পাৱাৰ এটো পাৱাৰটো কি হৈ যায় প্লাস হৈ যায় সো এটোৰ পৰা যেনেকৈ এটো পাৰি সো এটোৰ পৰাও এনেকৈ পাৰিছো নেক্সট কি হ'ব এটোৰ মান কিমান হ'ব -2/3 টু দি পাৱাৰ হোল 4 সো যেটো মাইনাস আছে আৰু 4 আছে দ্যাট মিন্স এটো প্লাস হৈ যাব 2 4 বাৰ পূৰণ কৰিলে কিমান হয় 2 2 4 4 2 আৰু 8 2 16 আৰু 3 4 বাৰ পূৰণ কৰিলে হয় 81 সো দ্য আনসার উইল বি 16/81 এতে আমাৰ ডি আৰু ইটো চাম আমি সো ডি নম্বৰত আছে এটো ইমানৰ প্ৰামাণিক ৰূপটো হ'ব সো এটো দশমিকটো কত আহিব ইয়াতে আহিব কেই ঘৰ পিছত আহিব 1 2 3 4 5 ঘৰ লেফট টু ৰাইট যাব 5 ঘৰ লেফট টু ৰাইট গলে কি হয় লেফট টু ৰাইট গলে কি হয় পাৱাৰটো মাইনাস হয় দ্যাট মিন্স এটো হ'ব 6.4 * 10 টু দি পাৱাৰ -5 নেক্সট আছে এটো 2.03 * 10 টু দি পাৱাৰ -5 ৰ মান কিমান হ'ব এটো কিমান হ'ব চোৱা 2.03 10 টু দি পাৱাৰ -5 আছে তেনেহলে দশমিক কি আহে -5 পূৰণ আছে এটো 10 টু দি পাৱাৰ -5 দশমিক কি হ'ব বাওফালে আহিব 5 ঘৰ মানে 2 ৰ পৰা এইফালে হ'ব এটো হ'ব চোৱা 1 2 3 4 5 সো দ্য আনসার উইল বি এটো ওকে সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকৈ আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিওলৈ আকৌ লগ পাম